এক স্তূপ তলত যাওক মায়া হিৰৰ হিৰইন অলপ ফটো উঠিব সকলোৱে এইটো কোনে দায়িত্বটো কাৰ আপোনালোকৰ দায়িত্ব বঢ়িয়া দাদাহঁতৰ দায়িত্বটো চবতকে ডেঞ্জাৰ দায়িত্বটো দাদাহঁতৰ হাততে আছে এই দুটা আচৰিত লাগিছে হাই হাই কি খবৰ হাই হেল্ল' নমস্কাৰ থেংক ইউ ও ভাই মই পৰি গলো ভাই নতুন বছৰৰ শুভেচ্ছা জনালো বাগৰুম্বা হেল্ল' পালো তলত পালো অ ৰখি আছো তলত কি বুলি কয় পাছ আছে না কিবা কেনেকে সোমাম তেনেহ'লে অ বঢ়িয়া বঢ়িয়া ঠিক আছে পালো আহা এইটো মানে আমি হেৰিত মানে মায়াত প্ৰিমিয়াৰ যেতিয়া হৈছিলে তেতিয়া এইটো এনেকে দিছিলো চবকে এইটো লোৱা তোমাৰ কাৰণে গিফ্ট হা এইটো হেলিনাৰ কাৰণে গিফ্ট মায়া গিফ্ট এতিয়াহে আজি কিন্তু এইটো মেইন গিফ্ট নাই আৰু এটা তোমাৰ কাৰণে মেইন গিফ্ট আহি আছে খুলুমবাই আজি মই চেংৰা আমাৰ খবৰ আজি ব্লগটো বহুত বেছি ইন্টাৰেষ্টিং হৈ আছে কাৰণ আমাৰ লগত আছে মায়াৰ হিৰোইন আজি আমি মায়াৰ হিৰো আৰু হিৰোইন একেলগে গৈ আছো সৰুসজাই ষ্টেডিয়ামত কাৰণ তাতে হ'ব গৈ আছে বহুত ডাঙৰ এটা ৰেকৰ্ড যেটো আপোনালোকে বহুতে অলৰেডি গম পাইছে আৰু সেই ৰেকৰ্ডটো হ'ল বাগৰুম্বা কি বুলি কয় বাগৰুম্বা দহৌ যেটো বিহুৰ নিচিনা বড়োসকলৰ ট্ৰেডিশনেলটো আমি সকলোৱে জানো বাগৰুম্বা আৰু হেতুৰে নৃত্য হ'বলৈ গৈ আছে 10,000 নাচনী একেলগে বাগৰুম্বা নাচিব মোদী ডাঙৰীয়া আহিব আমি চাবলৈ গৈ আছো আৰু আপোনালোকক ধুনীয়াকৈ দেখাম এপিনে হেলিনা আছে তুমি পাৰ্টিসিপেট কৰিবা নেকি নাই মই চাব আহিছো ওকে উইটনেস কৰিব আহিছো আৰু ওকে আৰু প্ৰিমিয়াৰ হেৰি মায়াৰ প্ৰিমিয়াৰত আহিব নোৱাৰিলা কৈ দিয়া অলপমান কিবা মায়াৰ প্ৰিমিয়াৰত একদম গা বেয়া আছিলে আহিব নোৱাৰিলো কিন্তু পেন্ডিং গিফট পালো আজি আৰু আছে তোমাৰ কাৰণে গিফট আহি আছে আৰু আছে গিফট এইখিনি পালো ওকে সো এতিয়া আমি গৈ আছো ভিতৰত কেনেকুৱা কি হয় চাও মন ভাল লাগিব আৰু ইয়াৰ আগতো এবাৰ বিহুৰ বহুত ডাঙৰ ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে তাৰ পিছত ঝুমুৰ নৃত্যৰো হৈছিলে ঝুমুৰ নৃত্যৰ টাইমত মই আহিব নোৱাৰিলো বহুত বেছি বেয়া লাগিছিল কাৰণ মই টাইমত গুৱাহাটীত নাছিলো মই কিবা এটা কামত মই গুৱাহাটীৰ বাহিৰত আছিলো সকলোৱে কমেণ্টত খুলুমবাই মা খবৰ লিখিব নাপাহৰিব হাই হাই খুলুমবাই আপুনি কেতিয়া আহিছে এই জাষ্ট থেংক ইউ কাৰ নিচিনা হৈছে কি কোৱা কি খবৰ ক'ৰ পৰা আহিছে তোমালোকে ওদালগুৰি হা থেংক ইউ এনে কিবা এটা কৈ দিব লাগে ঠিক আছে এনে কৈছো মই ভণ্টিৰ পৰা 1 টকা লোৱা নাই কিবা এটা কোনফালে কৈ দিয়া না কোনফালে এইফালে গ'লে ক'ত পাম ওপৰত বহিব তোমালোকে ডান্স কৰিবা ন এতিয়া বাগৰুম্বা ওকে আমি এতিয়া আহি পাই গলো সৰুসজাই ফিল্ডৰ ভিতৰত এতিয়া আমি গৈ আছো মোৰ মাইকটো কাম কৰি আছে ওকে ও ভাই OMG ওপৰত লোৱা মোবাইলটো ওপৰত লোৱা লোৱা ওকে আমি অকণ ওপৰৰ ফালে আহিলো এতিয়া আজি ফাইনেল ডেন্স হ'ব অহাকালি যিহেতু মেইন ফাইনেল হ'ব আজি ফাইনেল ৰিহাৰ্চলটো মেইন হ'ব আৰু কিমান ভাল লাগিব এতিয়া অলপমান পিছত যেতিয়া সকলোৱে 10,000 নাচনীয়ে ভণ্টিসকলে একেলগে যেতিয়া নাচিব দেখাই দিয়া ও ভাই আৰু অলপ ওপৰৰ পৰা আৰু বঢ়িয়া ভিউ আহিব যাবানে ডেন্স কৰিবা ক'ৰ পৰা তোমালোকৰ ঘৰ ক'ত গড়চু ওচৰতে কেইদিন হ'ল ৰিহাৰ্চল 5 days ওকে তোমালোকে পইচা পাবা ন হা কিমান কৰি 25,000 ও ভাই কি কৰিবা 25,000 পালে হা এনজয় কৰিব লাগিব ঠিকে কৈছা ভালকে লাগা বস্তু কিবা কিনি ল'বা থেংক ইউ এটা ষ্টাৰ্ট হ'ব ন তোমালোকৰ দিয়া বেষ্ট অফ লাক হা ভালকে কৰিবা থেংক ইউ হাই ও ভাই মই পৰি গলো থেংক ইউ
নতুন বছৰৰ শুভেচ্ছা জনালো। অলপমান পিছত ধুনীয়াকে বাগৰুম্বা নৃত্য দেখুওৱা হ'ব। আজি ফাইনেল ৰিহাৰ্চল হ'ব। আমি মাজত অলপ যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মাজত ইমান আপোনালোকৰ ভণ্টিসকলৰ মৰম ভাল পোৱা, মাজত গ'লে অলপমান দিগদাৰ হৈ যায়। আৰু যিহেতু ইয়াতে যিসকলে শিকাই আছে কোৰিঅ'গ্ৰাফাৰ সকলৰ প্ৰব্লেম হৈ যায় আমি যদি মাজত গুচি যাওঁ, কাৰণ চব আহি যায় মাত দিব কাৰণে। সেইকাৰণে আমি অলপমান চাইডত আহি গ'লো, ওপৰত আহি গ'লো। আমি অলপ ফোকাছ কৰি দিছোঁ। বুকুল লোৱা থাকে ভাই। এক ষ্টেপ তলত যাওক, এক ষ্টেপ তলত যাওক, এক ষ্টেপ তলত যাওক। Oh, I feel it. Oh my God, next level feel. বাইট দিব লাগিব ধুনীয়াকে। অলপ হে কৰি আছো, কভাৰ কৰি আছো। এইখন গাড়ীতে অহাকালি মোদী ডাঙৰীয়াই এইখন গাড়ীতে উঠি গোটেই চাৰিওফালে ঘূৰিব। লগ পাইছো বিকাশ চেত্ৰী, আৰু তেখেতৰ পৰা জানিব বিচাৰিছো তেখেতৰ মনৰ ভাৱ কেনেকুৱা লাগিছে। খুলুমবাই মা খবৰ মজাং বঢ়িয়া, বিৰাট ভাল লাগিল। সকলোকে নমস্কাৰ জনাইছো, সকলোকে বিহুৰ শুভেচ্ছা জনালো। নতুন বছৰ সকলোৰে কুশল মংগল হওক। আৰু খুব সুন্দৰ এটা আজি অহাকালি হ'বলৈ গৈ আছে। প্ৰায় 10,000 নাচনী একেলগে বাগৰুম্বা দহ নাচিব। এইটো এটা আমাৰ কাৰণে বিৰাট গৌৰৱৰ কথা। ইয়াৰ আগতো আমাৰ বিহু এবাৰ হৈ গৈছে, ঝুমুৰ নৃত্য হৈ গৈছে। চ' খুব এনেকুৱা ধৰণৰ যদি ৰেকৰ্ড আমাৰ অসমৰ পৰা গৈ থাকে, তেতিয়া গোটেই বিশ্ববাসী আমাৰ অসমত কিমান জাতি জনগোষ্ঠী আছে সকলোৱে এটা এটাকৈ গম পাব আৰু বেছি ফ'কাছত আহিব। চ' বিৰাট এটা ভাল লগা দিন অহাকালি, বিৰাট ডাঙৰ এটা ৰেকৰ্ড হ'ব গৈ আছে। সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালো। বিহু দেখিলো, ঝুমুৰ দেখিলো, আৰু এতিয়া বাগৰুম্বা। তো অসম চৰকাৰৰ এই পদক্ষেপ বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পদক্ষেপক কি ক'ম? সেইটোতো বিৰাট শলাগ ল'বলগীয়া পদক্ষেপ। এনেকুৱা ধৰণৰ আগতে কেতিয়াও হোৱা নাছিলে, আৰু এইটো প্ৰথমবাৰ এনেকুৱা হৈছে যে বিহু যেতিয়া হৈছিলে ইমান ডাঙৰ এটা টিম লৈ, ইমান হাজাৰ হাজাৰ নাচনী একেলগে লৈ বিহু, যিটো আমাৰ গোটেই বিশ্বত সকলোৱে জানে বিহু গোটেই বিশ্বত, হ'লেও এনেকুৱা ধৰণৰ ৰেকৰ্ড যেতিয়া হয় আৰু বেছি মানুহ চকুত পৰে। এই বস্তু চবতকৈ ভাল লাগিছে, ইয়াতে মোবাইলবোৰ এনেকৈ ৰাখা হৈছে। এইটো কোনে, দায়িত্বটো কাৰ? আপোনালোকৰ দায়িত্ব। বঢ়িয়া, দাদাহঁতৰ দায়িত্বটো চবতকৈ ডেঞ্জাৰ দায়িত্বটো দাদাহঁতৰ হাততে আছে, য'ত এইবিলাক চব মোবাইলবোৰ এনেকৈ থোৱা আহিছে। এই দুটা কাৰ? এই দুটা আচৰিত লাগিছে আজিকালি। হা, এইটো চবতকৈ দামী মোবাইল দুটা ওপৰত থৈ দিছে। বাপৰে বাপ, এইটো বিৰাট মজা লাগিছে। এই বস্তুটো ইউনিক লাগিছে, চবে মোবাইল থৈ কিনে। থেংক ইউ। ফটো এটা লাগে। চ' আমি এতিয়া যাব ওলাইছোঁ, বিৰাট ভাল লাগিল। সকলোকে শুভেচ্ছা জনালোঁ। বাকী আৰু এতিয়া ওলাই দিওঁ ইয়াৰ পৰা। এতিয়া অলপমান পিছত আচল ৰিহাৰ্চলটো হ'ব ৰাতি সন্ধিয়া। কালি যিহেতু মোদী ডাঙৰীয়া আহিব, সেইটো কাৰণে পৰা এইফালে চলি আছে কাৰ্যসূচীবিলাক। এইটো হৈছেতো, ৰ'বা হৈছে না?